নিশ্চয়কৈ ৰাজদীপ, কিছু সময় পূৰ্বে কামৰূপ মহানগৰ যিগৰাকী জিলা আয়ুক্ত তেওঁ আহি ইয়াত উপস্থিত হৈছিলে আৰু সমগ্ৰ পৰিস্থিতি তেওঁ বুজ লৈছে। তেওঁ এটা কথা খুবেই স্পষ্টকৈ কৈছে যে এইটোৰ পৰা শিক্ষা লোৱা উচিত। তেওঁলোকে বিভাগটো আচলতে যে শিক্ষা ল'ব সেই কথা তেওঁ সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে। আৰু এটা কথা কৈছে যে এই যিটো অট্টালিকা দেখিছে মোৰ পাছফালে, অট্টালিকাটো নিৰ্মাণৰ ক্ষেত্ৰত যিখিনি কাগজ পত্ৰ বা যিখিনি নথি পত্ৰ, যিখিনি পাৰ্মিশ্যন, সেইখিনি ঠিকমতে লোৱা হৈছিলে নে নাই, প্লেনিং মতে কৰা হৈছিলে নাই, সেই বিষয়টোৰ ওপৰত এটা অনুসন্ধান হ'ব বুলি তেওঁ ইতিমধ্যে কৈছে। কাৰণ ঘটনা তেওঁ নিজে পৰ্যবেক্ষণ কৰিছে আৰু 3 ঘণ্টাৰ পৰা 4 ঘণ্টা সময় অগ্নি নিৰ্বাপক বাহিনীক লাগিব বুলি কৈছে। এতিয়ালৈকে ভিতৰত সোমাব পৰা নাই অগ্নি নিৰ্বাপক বাহিনীৰ লোক, কাৰণ যথেষ্ট উত্তাপ আছে ভিতৰত, কাৰণ 36 ঘণ্টা যিহেতু জ্বলি আছে। গতিকে ভাবি চাওক, অগ্নিকুণ্ড সদৃশ এটা পৰিৱেশ ভিতৰত, সেইবাবে ভিতৰত যথেষ্ট উত্তাপ, মানুহ এতিয়া সোমাব পৰা নাই। ভিতৰৰ পৰিৱেশ পৰিস্থিতি কেনেকুৱা, কি জ্বলিছে, কিমান আচবাব জ্বলিছে, সেই ষ্টেট বেংকটো যিহেতু ইয়াতে আছিলে, মূল শাখা যিটো ষ্টেট বেংকৰ, য'ৰ পৰা হোম লোন দিয়ে, লকাৰ আছিলে, গুৱাহাটী মহানগৰীৰ প্ৰায় হাজাৰ লোকৰ ইয়াত লকাৰ আছিলে। তাৰ সমান্তৰালকৈ বহু লোকে হোম লোনৰ বাবে বহু নথি পত্ৰ ইয়াত জমা দিছিলে। বহু লোক আছে যোনে নেকি মাটি বাৰী কাগজ পৰ্যন্ত ইয়াত জমা ৰাখিছিলে। গতিকে সেই ক্ষেত্ৰত সেইসমূহ নথি পত্ৰ কেনেকুৱা আছে, কি আছে, এই সকলোবিলাক কিন্তু ভিতৰত প্ৰৱেশ কৰাৰ পিছতহে জানিব পৰা যাব বুলি উপায়ুক্তগৰাকীয়ে কৈছে, জিলা আয়ুক্তগৰাকীয়ে কৈছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এনেকৈ যুদ্ধংদেহী ৰূপত আচলতে যিসকল SDRF, NDRF আৰু ফায়াৰৰ যিসকল লোক আছে তেওঁলোকে কিন্তু কাম কৰি আছে। 36 ঘণ্টা সময় উকলি গৈছে। বাহনসমূহৰ কথা আমি কৈছোঁ, ইখনৰ পিছত সিখন বাহন আহিছে, তেওঁলোকে পানী মাৰিছে যিমান পাৰে আৰু পুনৰ ইয়াৰ পৰা ওলাই গৈছে। একাংশ লোক আছে, বিশেষকৈ যিসকল ভুক্তভোগী, তেওঁলোকৰ ভিতৰত কাৰোবাৰ যদি লকাৰ আছে, কাৰোবাৰ মাটি বাৰী কাগজ পত্ৰ আছে। গতিকে সেইসকল লোক যিহেতু আছে, আমি তেওঁলোকৰ পৰা কিছু কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। অকণমান খুৰা কথা পাতিম। হয়তো আপোনাৰো ভিতৰত লকাৰ আছে বা আছে মোৰ হাউচিং লোনৰ ডকুমেণ্ট আছে। আচলতে মই বেংকতে কাম কৰিছিলোঁ, ষ্টেট বেংকত ৰিটায়াৰ কৰিছোঁ, কিন্তু মোৰ হাউচিং লোনৰ ডকুমেণ্ট তাত আছে এতিয়াও। গতিকে কি হয় দেখা যাব। লকাৰত যদি ৰাখিছেতো ঠিকে আছে হাউচিং লোনৰ ডকুমেণ্টবিলাক। আৰু ইন জেনেৰেলি মই ব্ৰাঞ্চত কাম কৰোঁতে ইন জেনেৰেলি লকাৰত এইবিলাক নাথাকে, আমাৰ স্পেচিয়েল আৰ্মিয়া থাকে, তাত ডকুমেণ্টবিলাক ৰখা হয়। কিন্তু ইয়াত বা কি ছিষ্টেম কৰিছে সেইটো গম নাপাওঁ। কিন্তু বেংক কৰ্তৃপক্ষই আপোনালোকৰ লগত কিবা কথা পাতিছে নে, কিবা জনাই? এতিয়ালৈকে একো কথা পতা নাই। নহয়, সেইটোতো অকল বেংকৰ যিখিনি কাম কৰে এমপ্লয়ীখিনি চিন্তা নহয়, গোটেই মানুহখিনি চিন্তা। আৰু বহুতকেইটা ব্ৰাঞ্চ আছে ইয়াত, 2টা কমাৰ্চিয়েল ব্ৰাঞ্চ আৰু ব্ৰাঞ্চ এটা আছে, 2টা ব্ৰাঞ্চ আছে, 3টা ৰিজন আছে, এডমিনিষ্ট্ৰেটিভ অফিচ আছে, 4-5টা অফিচ আছে ইয়াতে বেংকৰে, অকল ষ্টেট বেংকৰ। গতিকে কাগজ পত্ৰৰ ভিতৰত কি হৈছে এইটো এতিয়ালৈকে গম পোৱা নাই, আমাক জনোৱাও নাই বা আমি খবৰ ল'ব পৰা নাই এনেকৈ। কিন্তু এইটো আমাৰ এটা মোৰ পাৰ্চনেল ভিউ এটা, এই বস্তুটো 4-5-7 বিল্ডিং, এটা 6 বিল্ডিং, 6 বিল্ডিঙত এই গুৱাহাটীৰ ইমান ধুনীয়া ছিষ্টেম থকাৰ পিছতো 3 দিন জুই নুমাওঁতে লাগিছে। সেই এটা কাৰণ, সেই এটা ডাঙৰ কাৰণ আৰু এই বিল্ডিংটো স্পেচিয়েল বিল্ডিং, চাৰিওফালে গাড়ী ঘূৰিব পাৰে, স্পেচ আছে। গতিকে এই বিল্ডিংটো 4-5 দিন জুই নুমাওঁতে লাগে। এইটো এটা যাব নোৱাৰে বুলি কৈছে ফায়াৰ ব্ৰিগেড। গাড়ী এইফালেদি ভিতৰেদি গাড়ী গৈ সেইফালেদি আহিব গাড়ী পাৰে, ফায়াৰ ব্ৰিগেডৰ গাড়ী সোমাব। আমাৰ তলৰ যিখিনি পাৰ্কিং আছে, পাৰ্কিং গাড়ীটো পিছফালেদি আহে। আমি আন একাংশ আছে, কিছু কথা পাতিবলৈ যত্ন কৰিম, জানিবলৈ যত্ন কৰিম, কাৰণ এই ঘটনাটোৰ পৰা আচলতে শিক্ষা লোৱা উচিত। আৰু বিশেষকৈ যিসকল লোকে GMDয়ে হওক, GMCয়ে হওক, যিসকল লোকে পাৰ্মিশ্যন দিয়ে, সেইসকল লোকে আচলতে টকাৰ খকত যে যিকোনো কাম কৰে, তাৰ বাবে যে এনেকুৱা ভয়ংকৰ পৰিৱেশ পৰিস্থিতি সৃষ্টি হয়, এই ঘটনাটো এটা উদাহৰণ। মই খুৰা অকণমান আপোনাৰ সৈতে কথা পাতিম, মই অকণমান জানিম, আপোনাৰো হয়তো কিবা আছিলে। মোৰ একো নাই। মই অকণমান জানিম, এগৰাকী বৃদ্ধ লোকক আমি কিছু সময় পূৰ্বে লগ পাইছিলোঁ। তেওঁ ঘৰৰ সমগ্ৰ মাটি বাৰীৰ কাগজ তেওঁ আছিলে বুলি তাত কৈছে, আৰু তেওঁ আহি ইয়াতে অপেক্ষা কৰি আছে, কাৰণ বেংক কৰ্তৃপক্ষই এতিয়ালৈকে জনোৱা নাই যে ভিতৰত কি হৈছে। কাৰণ বেংকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকো এতিয়ালৈকে ভিতৰত সোমাব পৰা নাই বা যাব পৰা নাই, কাৰণ জুই এতিয়াও নুমুৱা নাই, ভিতৰত উমি জুই এতিয়াও জ্বলি আছে। প্ৰায় 3 ঘণ্টামান সময় লাগিব বুলি জানিবলৈ দিছে এক প্ৰকাৰ। আমি কিছু পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই লৈছোঁ। বৰ্তমানেও যিহেতু অভিযান চলিয়ে আছে, ভিতৰৰ পৰা আপোনালোকে যদি চাই এতিয়াও ধোঁৱা ওলায়ে আছে, সময় বাগৰি গৈছে, যিমান চেষ্টা কৰিছে কিন্তু এই মুহূৰ্ততো সেয়া নিয়ন্ত্ৰণত অহা নাই। মই অকণমান খুৰা কথা পাতিম, আপোনাৰ হয়তো লকাৰ আছে ভিতৰত? লকাৰ আছে মোৰ।
কিবা গম পাইছেনে কেনেকুৱা অৱস্থাত আছে কি একো গম পোৱা নাই, কেৱল অনুমানে কৰি আছোঁ যে কি অৱস্থা হ'ব পাৰে। এইটো লোকাৰটো বোলে ফায়াৰ ৰেজিষ্টেঞ্চ হ'ব লাগে, 2000 বাৰ ৰেজিষ্টেঞ্চ থাকে এটা। গতিকে সেই অৱস্থাত মই নিজে দেখা হিচাপে লোকাৰটো সুৰক্ষিত জেগাতে আছে, কিন্তু বাহিৰৰ পৰা যিমান হ'লে প্ৰখৰ হিট এটা হ'লেও লোকাৰটোৰ ভিতৰত ইফেক্ট হ'ব নালাগে। এতিয়া ভিতৰত সোমাই চালেহে গম পোৱা যাব। সেইটোৱে আমাৰ মেইন কনচাৰ্ণ আছে লোকাৰ। বহু মূল্যৱান আপোনাৰ সামগ্ৰী আছিলে চাগে লোকাৰ লোকাৰত মোৰ সোণ গহনা আছে, ডকুমেণ্ট তেনেকৈ নাই, কিন্তু ডকুমেণ্ট মোৰ FD ফিক্সড ডিপ'জিট আছে, এইবিলাক ডিজিটেলাইজ, তাৰ কাৰণে চিন্তা নাই। একাউণ্ট আছে মোৰ, সেইবিলাক কাৰণে চিন্তা নাই। কিন্তু আপোনালোকে ইমান এটা কৰিছে, ইমান ডাঙৰ এটা ঘটনা, দুৰ্যোগ, এই দুৰ্যোগৰ কাৰণে যিবিলাক প্ৰশাসনে জইণ্ট কমিটি কৰিব লাগিছিল, ডিজাষ্টাৰ মেনেজমেণ্ট জইণ্ট কমিটি কৰি তাতে SOP বনাব লাগিছিল, সেইবিলাকৰ একো নাম গোন্ধ নাই। এতিয়া প্ৰশাসনক সুধিলে ইয়াৰ SOP ক'ত? এনেকুৱা ডাঙৰ ঘটনা হ'লে, ডাঙৰ বানপানী হ'লে, ভূমিকম্প হ'লে, এনেকুৱা অগ্নিকাণ্ড হ'লে, ইমান ডাঙৰ এটা অট্টালিকা গুৱাহাটীৰ মাজমজিয়াত, এইটো কোনো ধৰণৰ ফায়াৰ ছেফটি নাই। হ'লে হেলিকপ্টাৰেৰে পানী আনি ছটিয়াব লাগিছিল। 3 দিন লাগে নেকি? 36 ঘণ্টা হৈ গ'ল। অঁ, ইমান হাইটেক ইকুইপমেণ্ট ওলাইছে আজিকালি, ইয়াত কি একো ব্যৱস্থা কৰা নাই। হাই ৰাইজ বিল্ডিঙৰ ওপৰত ডাঙৰ ৱাটাৰ ৰিজাৰ্ভ থাকিব লাগে। ৱাটাৰ ৰিজাৰ্ভত এটা অট'মেটিক ভাল্ভ থাকিব লাগে, ভাল্ভটো খুলি সেই পানী মূৰৰ পৰা তললৈ নামিব লাগে। সেইবিলাকো ব্যৱস্থা নাই, আৰু এইবিলাক প্ৰশাসনে বিচাৰাও নাই। হোলাৰ ভাই মোলা চলি আছে, এতিয়া হৈ গ'ল। নিশ্চয়কৈ এনেকৈ আচলতে চিষ্টেম চলি আছে, এনেকৈ GM পুলক নিশ্চয়কৈ এইবোৰেই মূল কাৰণ, যিবোৰ কাৰণ আচলতে নভবা, যিবোৰ কাৰণ আচলতে নপতাৰ বাবে মানুহে এতিয়া এই ধৰণৰ ঘটনাবোৰ সংঘটিত হয়। এই কাৰণবোৰৰ ওপৰত আলোচনা হ'ব লাগে, এই কাৰণবোৰৰ ওপৰত কথা পাতিব লাগে সংশ্লিষ্ট বিভাগবোৰে। তেতিয়া এই ধৰণৰ ঘটনাও সংঘটিত নহয়, তেতিয়া এই ধৰণেৰে শ লোকে উদ্বিগ্নতাৰে 36 ঘণ্টা 37 ঘণ্টাকৈ সময় পাৰ কৰিবলগীয়াও নহয়। 36-37 ঘণ্টা উদ্বিগ্নতাৰে পাৰ কৰাটো কিমান কষ্টকৰ সেয়া সংশ্লিষ্ট কৰ্তৃপক্ষই অনুভৱ নকৰিব, সেয়া অনুভৱ কৰে ভুক্তভোগীয়ে, যাৰ লাখ লাখ টকাৰ সম্পত্তি সেই যিটো ভাৰতীয় ষ্টেট বেংকৰ শাখা আছে তাৰ লকাৰত সোমাই আছে, যাৰ লাখ লাখ টকাৰ অলংকাৰ সেই ষ্টেট বেংকৰ লকাৰত সোমাই আছে।